জবা ফুল মানে হিবিস্কাছ। জবা ফুলৰ পাত আৰু ফুল দুয়োটা আমাৰ চুলিৰ কাৰণে খুবেই ভাল। চ' মই আজি ভাবিলোঁ জবা ফুলৰ পাতকে অকণমান চুলিত লগাম বুলি আনিলোঁ আৰু এইটো ভালকৈ ধুব লাগিব, লেতেৰা লাগি আছে। পইচা খৰচ নোহোৱাকৈ আমি কিছুমান ঘৰুৱা সামগ্ৰীৰে আমাৰ নিজৰ যত্ন ল'ব পাৰোঁ। চ' মই নিজেই তেনেকুৱাই কৰোঁ, ঘৰুৱা সামগ্ৰীৰেই যত্ন লওঁ নিজৰ। গৰম হ'বলৈ পগাবলৈ চচ এটাত বহাই দিছোঁ সুন্দৰকৈ। যেতিয়া পাক উঠিব ইয়াক মই নমাই দিম আৰু সুন্দৰকৈ জেলি টাইপ হৈ যায়, মানে এল'ভেৰা জেলৰ দৰে হৈ যায় আৰু এইটো আমাৰ চুলিৰ বাবে খুবেই ভাল, কণ্ডিশ্যনাৰৰ কাম কৰিব সুন্দৰ। চ' এইটো হৈ গ'ল, মই চেকি লৈছোঁ। এতিয়া মই চুলিত লগাম। চুলি চাফা থাকিব লাগিব, কিন্তু একদিন আগতে যদি ধুৱে বেছি ভাল। সুন্দৰ, চুলিৰ বাবে খুবেই ভাল, সেইকাৰণে মই কেতিয়াবা লগাওঁ বাৰু। আমাৰতো জবা ফুলৰ গছ নাই, বাইদেউহঁতৰ ঘৰৰ পৰা আনিছিলোঁ। লগাই কিছু সময় থাকিলে হৈ যায়, 1 ঘণ্টামান থাকিলে হৈ যায়। আৰু পাৰিলে আপোনালোকেও ট্ৰাই কৰিবচোন এবাৰ। সুন্দৰ, একেবাৰে ইজি। আৰু এয়া মই লগাই ল'লোঁ সুন্দৰকৈ চুলিত, সম্পূৰ্ণ গোটেই যাতে ভিজি যায়, গুৰিত যাতে লাগে সেইটো গুৰুত্ব দিলোঁ। আৰু এতিয়া ধুই আহিলোঁ সুন্দৰকৈ। চ' ধোৱাৰ পিছত এনেকুৱা লাগিছে যেন মই কণ্ডিশ্যনাৰ কৰিছোঁ নেকি, কিন্তু এনেকুৱা একোৱে কৰা নাই। জাষ্ট মই চিম্পল ধুইছোঁ ঠাণ্ডা পানীৰে। শ্বেম্পু কৰিব নালাগে, কণ্ডিশ্যনাৰো লগাব নালাগে আৰু হৈ গ'ল।